ফলাফল আজি ঘোষণা হৈছে গতিকে আমাৰ বিভিন্ন বিষয়ত আমাৰ হাইস্কুলসমূহত যি গ্ৰেজুৱেট টিচাৰ লাগে তাৰ কাৰণে পৰীক্ষা অনুষ্ঠিত হৈছিল টেট কাম ৰিক্ৰুটমেণ্ট পৰীক্ষা এই পৰীক্ষাৰ ফলাফল আমাৰ ঘোষণা হৈছে এতিয়া ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব ডকুমেণ্ট ভেৰিফিকেশ্যনত যিসকলৰ ডকুমেণ্ট সঠিক পোৱা যাব তেওঁলোকে এপইণ্টমেণ্ট লেটাৰ লাভ কৰিব আৰু ফলাফল আজি ঘোষণা হৈছে গতিকে আমাৰ বিভিন্ন বিষয়ত আমাৰ হাইস্কুলসমূহত যি গ্ৰেজুৱেট টিচাৰ লাগে তাৰ কাৰণে পৰীক্ষা অনুষ্ঠিত হৈছিল টেট কাম ৰিক্ৰুটমেণ্ট পৰীক্ষা এই পৰীক্ষাৰ ফলাফল আমাৰ ঘোষণা হৈছে এতিয়া ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব ডকুমেণ্ট ভেৰিফিকেশ্যনত যিসকলৰ ডকুমেণ্ট সঠিক পোৱা যাব তেওঁলোকে এপইণ্টমেণ্ট লেটাৰ লাভ কৰিব আৰু ফলাফল আজি ঘোষণা হৈছে গতিকে আমাৰ বিভিন্ন বিষয়ত আমাৰ হাইস্কুলসমূহত যি গ্ৰেজুৱেট টিচাৰ লাগে তাৰ কাৰণে পৰীক্ষা অনুষ্ঠিত হৈছিল টেট কাম ৰিক্ৰুটমেণ্ট পৰীক্ষা এই পৰীক্ষাৰ ফলাফল আমাৰ ঘোষণা হৈছে এতিয়া ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব ডকুমেণ্ট ভেৰিফিকেশ্যনত যিসকলৰ ডকুমেণ্ট সঠিক পোৱা যাব তেওঁলোকে এপইণ্টমেণ্ট লেটাৰ লাভ কৰিব আৰু ফলাফল আজি ঘোষণা হৈছে গতিকে আমাৰ বিভিন্ন বিষয়ত আমাৰ হাইস্কুলসমূহত যি গ্ৰেজুৱেট টিচাৰ লাগে তাৰ কাৰণে পৰীক্ষা অনুষ্ঠিত হৈছিল টেট কাম ৰিক্ৰুটমেণ্ট পৰীক্ষা এই পৰীক্ষাৰ ফলাফল আমাৰ ঘোষণা হৈছে এতিয়া ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব ডকুমেণ্ট ভেৰিফিকেশ্যনত যিসকলৰ ডকুমেণ্ট সঠিক পোৱা যাব তেওঁলোকে এপইণ্টমেণ্ট লেটাৰ লাভ কৰিব আৰু ফলাফল আজি ঘোষণা হৈছে গতিকে আমাৰ বিভিন্ন বিষয়ত আমাৰ হাইস্কুলসমূহত যি গ্ৰেজুৱেট টিচাৰ লাগে তাৰ কাৰণে পৰীক্ষা অনুষ্ঠিত হৈছিল টেট কাম ৰিক্ৰুটমেণ্ট পৰীক্ষা এই পৰীক্ষাৰ ফলাফল আমাৰ ঘোষণা হৈছে এতিয়া ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব ডকুমেণ্ট ভেৰিফিকেশ্যনত যিসকলৰ ডকুমেণ্ট সঠিক পোৱা যাব তেওঁলোকে এপইণ্টমেণ্ট লেটাৰ লাভ কৰিব আৰু ফলাফল আজি ঘোষণা হৈছে গতিকে আমাৰ বিভিন্ন বিষয়ত আমাৰ হাইস্কুলসমূহত যি গ্ৰেজুৱেট টিচাৰ লাগে তাৰ কাৰণে পৰীক্ষা অনুষ্ঠিত হৈছিল টেট কাম ৰিক্ৰুটমেণ্ট পৰীক্ষা এই পৰীক্ষাৰ ফলাফল আমাৰ ঘোষণা হৈছে এতিয়া ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব ডকুমেণ্ট ভেৰিফিকেশ্যনত যিসকলৰ ডকুমেণ্ট সঠিক পোৱা যাব তেওঁলোকে এপইণ্টমেণ্ট লেটাৰ লাভ কৰিব আৰু ফলাফল আজি ঘোষণা হৈছে গতিকে আমাৰ বিভিন্ন বিষয়ত আমাৰ হাইস্কুলসমূহত যি গ্ৰেজুৱেট টিচাৰ লাগে তাৰ কাৰণে পৰীক্ষা অনুষ্ঠিত হৈছিল টেট কাম ৰিক্ৰুটমেণ্ট পৰীক্ষা এই পৰীক্ষাৰ ফলাফল আমাৰ ঘোষণা হৈছে এতিয়া ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব ডকুমেণ্ট ভেৰিফিকেশ্যনত যিসকলৰ ডকুমেণ্ট সঠিক পোৱা যাব তেওঁলোকে এপইণ্টমেণ্ট লেটাৰ লাভ কৰিব আৰু ফলাফল আজি ঘোষণা হৈছে গতিকে আমাৰ বিভিন্ন বিষয়ত আমাৰ হাইস্কুলসমূহত যি গ্ৰেজুৱেট টিচাৰ লাগে তাৰ কাৰণে পৰীক্ষা অনুষ্ঠিত হৈছিল টেট কাম ৰিক্ৰুটমেণ্ট পৰীক্ষা এই পৰীক্ষাৰ ফলাফল আমাৰ ঘোষণা হৈছে এতিয়া ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব ডকুমেণ্ট ভেৰিফিকেশ্যনত যিসকলৰ ডকুমেণ্ট সঠিক পোৱা যাব তেওঁলোকে এপইণ্টমেণ্ট লেটাৰ লাভ কৰিব